নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে মই আজি লৈ আহিছোঁ এইচএছ স্কুটি মেৰিট লিষ্টত কি আছে মেৰিট লিষ্টত নিজৰ নাম কেনেদৰে বিচাৰি উলিয়াব তাৰ বিষয়ে আলোচনা কৰিম। এইটো হৈছে এইচএছ স্কুটি মেৰিট লিষ্ট। ইয়াত তলত দেখিবলৈ পাব গোটেই কেইটা ডিষ্ট্ৰিক্টৰ নাম আছে, যেনে চৰাইদেউ, ডিব্ৰুগড়, কাছাৰ, বিশ্বনাথ ইত্যাদি ডিষ্ট্ৰিক্টৰ নাম আছে। এনেকৈ অসমৰ যি কেইটা ডিষ্ট্ৰিক্ট আছে গোটেই কেইটা ডিষ্ট্ৰিক্টৰ নাম ইয়াত আছে। লগতে ইয়াত ষ্টুডেণ্টৰ নাম আছে আৰু সিৰিয়েল নম্বৰ আছে, ডিষ্ট্ৰিক্ট কোড, ফোন নম্বৰ, ষ্টুডেণ্টৰ এড্ৰেছ, ফাদাৰ নেম থাকিব, ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, অল ডিটেইলছ থাকিব, ল'ৰা নে ছোৱালী সকলো নাম থাকিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ইয়াৰ ডিলাৰৰ নাম আৰু ফোন নম্বৰ দিয়া আছে। তোমালোকে যোন ডিলাৰৰ পৰা স্কুটি লাভ কৰিব তেওঁৰ নাম, ফোন নম্বৰ, লোকেশ্যন, কোড নম্বৰ দিয়া আছে। ইয়াত সমগ্ৰ অসমৰ ল'ৰা ছোৱালীৰ নাম আছে। এতিয়া তোমালোকে কুৱেশ্যন কৰিব পাৰা, এইটো লিষ্টত মোৰ নাম ক'ত আছে, মই কেনেকৈ উলিয়াম। প্ৰথমতে কোনটো ডিষ্ট্ৰিক্টৰ আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ, পিছত আপোনাৰ নাম, ফোন নম্বৰ ইয়াত আহিব। এনেকৈ সহজ পদ্ধতিত আপোনালোকে মেৰিট লিষ্ট উলিয়াব পাৰিব। এইটো হৈছে 2023 বৰ্ষৰ মেৰিট লিষ্ট। এইবাৰ এতিয়ালৈকে মেৰিট লিষ্ট উলিওৱা নাই, উলিওৱাৰ লগে লগে মই আপোনালোকক জনাই দিম। ধন্যবাদ।